এইবাৰ ৰজা জুবিন গাৰ্গে ন্যায় পাব। অসমীয়া ইমান দিনে বিচাৰি থকা গাৰ্গৰ ন্যায়িক যুঁজখন সম্পূৰ্ণৰূপে আৰম্ভ হ'ল। কোনো অভিযুক্ত হাৰি যাব নোৱাৰে। এগৰাকীৰ পাছত আনগৰাকী সাক্ষীয়ে প্ৰদান কৰিছে সাক্ষ্য। আদালতত সঠিককৈ চলি গৈছে বিচাৰ প্ৰক্ৰিয়া। সাংবাদিকসকলক কৃতজ্ঞতা জ্ঞাপন ৰজাৰ পত্নীৰ। জামিন নাকচ হ'ল অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ। বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিলে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন। ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন আৰু ইয়াৰ সমান্তৰালভাৱে ফাষ্ট ট্ৰেক আদালতেও নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন। ফাষ্ট ট্ৰেক আদালতত নাকচ কৰা হৈছিল শেখৰজ্যোতি গোস্বামীৰো জামিন আবেদন। জুবিন হত্যাৰ 4 অভিযুক্তৰ জামিন আবেদন নাকচ হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চৰকাৰী অধিবক্তা জিয়াউল কামাৰে। আজিৰে পৰা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অন্য এক মাত্ৰা লাভ কৰিছে। আজি 4গৰাকীকৈ সাক্ষীয়ে নিজৰ সাক্ষ্যদান প্ৰদান কৰিলে আদালতত। চৰকাৰী অধিবক্তাগৰাকীয়ে উল্লেখ কৰে, প্ৰথম এজাহাৰকাৰী ৰাতুল বৰাই বৰ সুন্দৰকৈ আজি আদালতত ভাষ্য ৰাখিছে। আন আৰক্ষী বিষয়া কেইবাগৰাকীও সাক্ষ্যদান কৰিছে। কাইলৈ পুনৰ আন 5জনকৈ সাক্ষীয়ে সাক্ষ্যদান কৰিব আদালতত। গোচৰটোত 394 গৰাকী সৰ্বমুঠ সাক্ষী আছিল। তাৰ পৰা বিচাৰ কৰি সাক্ষ্যৰ বাবে আদালতে মাতিব। আনহাতে 4 অভিযুক্তৰ জামিন আজি নাকচ কৰিলে আদালতে। আনহাতে ৰজাৰ পত্নী গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰে, আজিৰ পৰাহে ন্যায়িক যুঁজখন সম্পূৰ্ণৰূপে আৰম্ভ হৈছে। আমি অসমৰ ৰাইজ লগতে সাংবাদিকসকলৰ ওচৰত চিৰকৃতজ্ঞ। জুবিনৰ ন্যায়িক যুঁজখনত সাংবাদিকসকলে প্ৰতিটো দিনতে সহযোগিতা আগবঢ়াই আহিছে। কোনো অভিযুক্তই হাৰি যাব নোৱাৰিব। আদালতত এতিয়ালৈ সঠিককৈ চলি আছে বিচাৰ প্ৰক্ৰিয়া। কাইলৈ পুনৰ আন 5গৰাকী সাক্ষীয়ে প্ৰদান কৰিব সাক্ষ্যদান। এইবাৰ ৰজা জুবিন গাৰ্গে ন্যায় পাব। অসমীয়া ইমান দিনে বিচাৰি থকা ন্যায় পাব ৰজাই। ৰজা জুবিন গাৰ্গৰ ন্যায়িক যুঁজখন সম্পূৰ্ণৰূপে আৰম্ভ হ'ল। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আপুনিও লিখক #JusticeForJubin Garg। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।